হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত আৰু উন্নয়ন খণ্ড দুটা বিধানসভা সমষ্টিত নাথাকিব বুলি আজি কেবিনেট বৈঠকত সিদ্ধান্ত অৰুণোদয় আঁচনি প্ৰসাৰ ঘটোৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ 15 লাখক দিয়া হ'ব ৰেচন কাৰ্ড ৰাজ্যৰ 40% মুছলমান লোকে একচেটিয়া ভোট দিলে কংগ্ৰেছক ৰেচন কাৰ্ড অৰুণোদয় আঁচনি প্ৰভাৱিত কৰিব নোৱাৰিলে মুছলমান ভোটাৰক বিজেপিতকৈ কংগ্ৰেছে অধিক সাম্প্ৰদায়িক বুলি সংবাদ পেলত মন্তব্য মুখ্যমন্ত্ৰী দিল্লীত নতুন চৰকাৰ গঠনৰ ব্যাপক কুচকাৱাজ দেওবাৰৰ বাবে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতিক নৱনিৰ্বাচিত সাংসদৰ তালিকা দাখিল কৰিব নিৰ্বাচন আয়োগে নতুন দপ্তৰ বিতৰণক লৈ মোদী আৰু জেপি নাড্ডাৰ আলোচনা এনডিএ সহযোগী দলৰ সৈতেও সঘন যোগাযোগ নতুন চৰকাৰত গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে এনডিএৰ দুই সহযোগী দল টিডিপি আৰু জেডিবিয়ে বিত্ত কৃষি আৰু ৰেল দপ্তৰ বিচাৰিছে নীতিশ কুমাৰৰ জেডিবিয়ে লোকসভা অধ্যক্ষ পদকে ধৰি প্ৰতিৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাগে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা দুই সাংসদলৈ আহিছে ফোন নতুন কেবিনেটত গুৰুত্বপূৰ্ণ পদত পুনৰ অধিষ্ঠিত হোৱাৰ সম্ভাৱনা সৰ্বানন্দ সোণোৱাল দেওবাৰে নৰেন্দ্ৰ মোদী শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ চাৰি দেশৰ ৰাষ্ট্ৰপ্ৰধানক নেপাল ভূটান শ্ৰীলংকা আৰু বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে গৌৰৱ গগৈ জয়ী হোৱাটো বেয়া পোৱা নাই মুখ্যমন্ত্ৰীয়ে যোৰহাটত পূৰ্বেও বিজেপিৰ ফলাফল বেয়া হৈছিল বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইন জয়ী হোৱাটোহে সমাজৰ বাবে অশনি সংকেত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী আজি সন্ধিয়া দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাইলৈ পুৱা 10:30 বজাত দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ সকলো মুখ্যমন্ত্ৰী আৰু নৱনিৰ্বাচিত সাংসদৰ বৈঠক ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে ৰঞ্জিত দত্ত পুজিলি কলিতা মেধি ফণীভূষণ চৌধুৰীকে ধৰি নৱনিৰ্বাচিত সাংসদসকল তিনিচুকীয়াত বিবস্ত্ৰ মহিলাৰ মৃতদেহ উদ্ধাৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ পুৱা মাছমৰীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো ঘটনাস্থলীত বাগজান আৰু গুইজান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী ৰাইজৰ ঢকুৱাখানাৰ সুনীল গগৈ হত্যাকাণ্ডৰ তথ্য দিওঁতালৈ পুৰস্কাৰ ঘোষণা ৰাইজক উপযুক্ত তথ্য যোগান ধৰাৰ আহ্বান লখিমপুৰ আৰক্ষীৰ তথ্য যোগান ধৰা লোকৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে হত্যাকাণ্ডৰ 6 দিনৰ পিছতো নোলাল সুনীল গগৈৰ চিহ্ন মুণ্ড হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ গুৱাহাটীলৈ আহি আছে মিনা আৰু মালেক মুহূৰ্ততে গুৱাহাটীত সোমাব গুলজাৰ ভাইজান হানিফ ৱেটিং লিষ্টত ইমতাদুল কুৰবান ৰহিম আন্নাদ গুৱাহাটীত ৰঙালমৰাৰ গেঙে খুলিছে কৰ্পোৰেট অফিচ লখিমপুৰৰ দুৰ্দৰ্শ অপৰাধীয়ে ঘাটি পাতিছে গুৱাহাটীত 4-5 জন সদস্যই দৈনিক কাম কৰি আছে গুৱাহাটী মহানগৰীত দুৰ্দৰ্শ গেঙৰ সবিশেষ লৈ নিউজ 18ৰ বিগ এক্সক্লুসিভ সাহিলৰ নেতৃত্বত মিনাই ৰঙিয়াত খুলিছে ব্ৰাঞ্চ সদস্য জাহিদুল মুকাছিনে ফোনেৰে নিয়ন্ত্ৰণ কৰে গ্ৰাহকক আৰক্ষী উকিল সকলো হাতৰ মুঠিত কুখ্যাত সাহিল এণ্ড গেঙৰ আইএছবিটি পৰিৱৰ্তে জোৰাবাদ খানাপাৰা 6 মাইলত কৰে ডিল বখিষ্ট বেলতলা পাটৰকুচিত থাকে গেংটোৱে আৰু তাতে থাকি মেলিছে জাল নিউজ 18ত এক্সপ'জ এ নেক্সাছৰ A to Z তথ্য অনুষ্ঠিত হৈ আছে মুখ্যমন্ত্ৰী সংবাদমেল আমি আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ জেপি বুলি কৈ থাকে ৰঞ্জিত দাসে কেতিয়াওটো এইটো শব্দ নকয় এইটো শব্দটো ভৱেশ কলিতাই নকয় এইটো শব্দটো ৰঞ্জিত দত্তই নকয় গতিকে যিখিনি মানুহে এইটো শব্দ কৈ থাকে তাৰ ভিতৰত কিছু সংখ্যক মানুহৰ প্ৰত্যেকটো ইলেকশ্যনতে তেওঁলোকে এইটো কৰে আৰু তেওঁলোকে আমাক ভোট দিছে নাই দিয়া এইটো সন্দেহ আছে কাৰণ নতুন পুৰণি আপুনি সবত কৰক মোদীৰ ইলেকশ্যনতো নতুন পুৰণি হ'ব নোৱাৰে
যদি মোদীৰ ইলেকশ্যনত কোনোবাই নতুন পুৰণিৰ কথা কয় তাৰমানে তেওঁ মানুহজন মোৰ শত্ৰু নহয় একদম গুৰিজনৰে শত্ৰু তাৰ পিছত আৰু কি থাকিব পাৰে সেইকাৰণে মই ভাবো যে 10 বছৰ বিজেপি কৰাৰ পিছত কাকো নতুন পুৰণি কৰাৰ এতিয়া কথা নাই আৰু কলেও কোনবা এৰি যাব নেকি বিজেপি এতিয়া এটা পীযুষ হাজৰিকাক নতুন বুলি কলে পীযুষ হাজৰিকা বিজেপি এৰি যাব নেকি মোক নতুন বুলি কলে মোক বিজেপিৰ পৰা কোনবাই যাব দিব নেকি এতিয়া যে এইজন মুখ্যমন্ত্ৰীয়ে 94টা সিট দিলে আৰু 94টা সিট দিয়াৰ পিছত পুৰণি নতুন যে নাখাতে এইটোৱেটো প্ৰমাণ কৰিলে না একাংশ মানুহে ভাবে যে যোৰহাট হাৰিল মানে গোটেই অসম হাৰি গল সেইটোতো সঁচা নহয় না 94টা সিটত বিজেপি জিকিছে অসম বিজেপিৰ কাৰণে ইমান স্বৰ্ণিম দিন কেতিয়াও অহাই নাই ইমান সোণালী দিন যে 94 সিটত জিকিছে ভাৰতত যেতিয়া উত্তৰ প্ৰদেশৰ দৰে ষ্টেটত বিজেপি জিকা নাই 11টা সিটত আপুনি জিকাইছে সৰ্বানন্দ সোণোৱালত কৈও তাৰ আগত ৰাজেন গোহাঁই সভাপতি থকাত কৈও তাৰ আগত ৰঞ্জিত দত্ত সভাপতি থকাত কৈও হাইয়েষ্ট ইভাৰ সিট জিকিছে গতিকে পুৰণি নতুনৰ সংঘাতৰ মাজতো অসম বিজেপিৰ এই ইলেকশ্যনে আটাইতকৈ সোণালী খন নহয় ইতিহাসতো এইটো ইলেকশ্যনে লিখা যাব ইয়াতকৈতো ময়ো নাভাবো কেতিয়াবা ময়ো বঢ়াব পাৰিম বুলি এইবাৰে যে মই কৰিমগঞ্জত জিকাইছো আৰু যে মই ৰিপিট কৰিব পাৰিম বুলিতো ময়ো নাভাবো গতিকে অসমৰ বিজেপিৰ বুৰঞ্জীত এই ইলেকশ্যনতকৈ সোণালী খনটো আৰু কেতিয়াও নাহে দিস ইজ দ্য হাইয়েষ্ট পিক ইয়াৰ পিছত 2-এটা সিট কমিব ইয়াতকৈ আৰু 94 সিটত লিডটো মই কি 2026তে ৰিপিট কৰিব পাৰিম নেকি এটোতো ময়ো নাজানো বিধানসভা ইলেকশ্যন 11টা সিট আৰু কেতিয়াবা লোকসভাত পাম নেকি পাও যদি ভাগ্যৰ কথা গতিকে মাউণ্ট এভাৰেষ্টত এইবাৰেতো আমি উঠিলো মানুহ সেকেন্ড টাইমো মাউণ্ট এভাৰেষ্টত উঠে কিন্তু মাউণ্ট এভাৰেষ্টতকৈ ডাঙৰ শৃংগটো একো নাই গতিকে আটাইতকৈ বিজেপিৰ স্বৰ্ণিম মুহূৰ্ত আটাইতকৈ সোণালী মুহূৰ্তটো এইবাৰ আমাৰ টিমটোৱে আনি দিলে গতিকে ৰাজেন গোহাঁই আমাকতো অভিনন্দন জনাব লাগে তেওঁৰ নিজৰ নগাঁও সমষ্টিত ৰূপক শৰ্মা এবাৰ 40,000 লিড দিছে না তেখেত এমপি থাকোতে 5,000তকৈ ওপৰত লিড নাপায় 10,000তকৈ লিড নাপায় এইবাৰ ৰূপক শৰ্মাই নগাঁৱত 40,000 লিড দিছে বৰহমপুৰত কিমান লিড পাইছে বৰহমপুৰত 35,000 লিড পাইছে গতিকে অসম বিজেপিৰ ইয়াতকৈ সোণালী খন ইয়াতকৈ স্বৰ্ণিম মুহূৰ্ত আমি আৰু ক'ত পাম গতিকে ৰহাত 42 যোৱাবাৰ আমি হাৰিছো যোৱাবাৰ শশী দাসৰ হাতত আমি ৰহা সিট হাৰিছো হাৰা মেকআপ কৰা নহয় 42,000 লিড লৈছো আপোনালোকে যদি এতিয়া সঁচাটো চাব নোখোজি এটা অসমৰ এছাম বুদ্ধিজীৱীয়ে ৰাতিয়ে দিনে যোৰহাট কৈ থাকে তো এটা সঁচাটোতো চাব লাগিব না যে পাৰ্লিয়ামেণ্টতো 11টাটোহে গন্তি হ'ব পাৰ্লিয়ামেণ্টত বোলে যোৰহাট বুলিতো এটা বেলেগকৈ আসন নাই 542ৰ ভিতৰতেতো হ'ব গতিকে এইটো মোৰ মনোবলটো ভাঙিবৰ কাৰণে কোনোবাই যোৰহাট বুলি কৈ থাকিলেও মইতো গাতটো টিপিটি চালেতো এইটোৱে গম পাই তই কিয় দুখ কৰিছ তইতো 11টাত জিকিছ তই 94ত জিকিছ 10% তোৰ ভোট বাঢ়িছে গতিকে কোনোবাই অসত্য কথা এটা কৈ আপোনাক দাবাব খুজিলে আপুনি দাবিব নেকি এটোতো আমিতো আৰু কেঁচুৱাৰ কিবা দুধদানি খাই থকা নাই দুধদানি খোৱা মানুহে এইটো ভয় কৰিব একো একশন লব নালাগে অসমৰ ৰাইজে ইমান নিৰ্মম প্ৰতিশোধ লৈ আছে তাতকৈ আৰু কি লাগে আজি নলবাৰীৰ এজন নেতাই দলক সমালোচনা কৰিলে সেই সমষ্টিটোত ৰাইজে আপোনাক 60,000 ভোট লিড দি দিলে গতিকে ৰাইজে যেতিয়া কথা কয় পলিটিচিয়ান বিলাক মনে মনে থাকিব লাগে নগাঁৱত মই কলো 40,000 আমাক লিড দি দিলে 94 সিটত আমাক জিকাই দিলে যেতিয়া ৰাইজে আমাৰ হৈ বেটিং কৰি আছে আমি কিয় ফিল্ডত নামিব লাগে সেইকাৰণে মই জয়ন্ত মল্লবৰুৱাক কওঁ টিভিত ক'ব নালাগে কাৰণ ৰাইজে আমাৰ হৈ কৈ আছে
কেতিয়া মানে যেতিয়া অসমৰ ৰাইজে আমাৰ হৈ কথা কয়, অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে, অসমৰ ৰাইজে আমাৰ হৈ বেটিং কৰিছে, তাত সাংবাদিকৰ ওচৰত আমি যুক্তি দৰ্শাই আমি পইণ্ট গন্তি কৰি কি লাভ আছে? ৰাইজটো আমাৰ লগত আছে নহয়। ৰাজেন গোহাঁই যেতিয়া সভাপতি আছিল অসমত বিজেপিত 5টা MLA আছিল। আজি 94ত জিকিছো। গতিকে এতিয়া মই ৰাজেন গোহাঁইৰ পৰা কি চাৰ্টিফিকেট ল'ম আপোনালোকে কওক? মইতো তেওঁক গৈ সুধিব লাগিব যে দাদা আপুনি কেনেকৈ 5টা জিকিছিল বুজাই দিয়কচোন। গতিকে আপোনালোকে যিসকল বুদ্ধিজীৱীয়ে এটা ফলছ নেৰেটিভ সৃষ্টি কৰিব খোজে সেইটোতো নহ'ব নহয়। বৰপেটা আমি জিকিছো, কোকৰাঝাৰ আমি জিকিছো, শিলচৰত ৰাজদীপ ৰয় যোৱাবাৰ 60,000ত জিকিছিল, এইবাৰ আমি 2.5 লাখ ভোটত জিকিছো। গতিকে আপোনালোকে যদি চব কয় যে সৰ্বানন্দ সোণোৱাল জিকাটো মিছা, কামাখ্যা তাছা জিকাটো মিছা, ৰঞ্জিত দত্ত জিকাটো মিছা, প্ৰধান বৰুৱা জিকাটো মিছা, খালি গৌৰৱ গগৈ জিকাটো সঁচা, তাৰমানে আপোনালোকে নীলা তেজক ভাল পায়, ডাঙৰ মানুহৰ ল'ৰা ছোৱালীৰ কথা আপোনালোকে আলোচনা কৰি ভাল পায়। ভূপেন হাজৰিকাৰ গান এটা চাব, অতীতৰ বুৰঞ্জী লিখকে কৈছিল ৰজা মহাৰাজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে কয় মানুহৰ কথা। গতিকে আপোনালোক অতীতত আছে, ৰজা মহাৰজা জিকাটো আপোনালোকে নিউজ কৰি ভাল পায়, সৰু মানুহ জিকাটো আপোনালোকে নিউজ কৰি বেয়া পায়, এইটোতো আপোনালোকৰ সমস্যা নহয়। কতো দিয়া নাই দেই, মোৰ মিটিং মই আজি দিছোঁ, এইটো আপোনালোকে উলিয়াইছে। মই যোৰহাট আৰু ডিব্ৰুগড়ত সেম মিটিং কৰিছোঁ নে নাই, এইবোৰ আপোনালোকে ওলোৱা কথা। মইতো কালি টুইটাৰত দি দিছোঁ মই কোন সমষ্টিত কিমান মিটিং কৰি, যোৰহাটত আটাইতকৈ কম মিটিং কৰিছোঁ। আপোনালোকে এইটো ক'ৰ পৰা গম পালে যে আটাইতকৈ বেছি গুৰুত্ব দিছিলোঁ? 2জন মন্ত্ৰী যোৰহাটত আছিলে, 2জন মন্ত্ৰী কোকৰাঝাৰতো আছে। আমাৰ 17জন মন্ত্ৰী 2জন কৰি আমি ভগাই লৈছিলোঁ। মোৰ মিটিং আটাইতকৈ মই 2 ৰাতি থাকি কেম্পেইন কৰিছোঁ কোকৰাঝাৰত, মানসত গৈ ৰাতি আছোঁ, কোকৰাঝাৰত গৈ ৰাতি আছোঁ। এই ইলেকশ্যনত আটাইতকৈ যদি মই এফৰ্ট দিছিলোঁ কোকৰাঝাৰ আৰু কৰিমগঞ্জত মই 4 নিশা আছোঁ। এতিয়া আপোনালোকে এইটো লিখি বেয়া পায়, মই কি কৰিম কওক? আপোনালোকে এটা উলিয়াই দিলে যে আটাইতকৈ গুৰুত্ব যোৰহাটত দিলোঁ, মই কেনেকৈ দিলোঁ? তেওঁতো বিজেপিত নাই বুলি ধৰি লওক, কাৰণ বিজেপিত থকা মানুহে মোদীক ধন্যবাদ নিদি কাৰোবাক বেলেগক ধন্যবাদ দিয়ে নেকি? গতিকে আমি দলে কোন মিটিঙত মাতিব নামাতিব বেলেগ কথা, মই কোনো বিজেপিৰ মিটিঙত বা মই যদি মাতাৰ অধিকাৰ থাকে মইতো তেওঁক মিটিঙত নামাতো। গতিকে মই ধৰি লৈছোঁ তেওঁ বিজেপিত নাই, কাৰণ তেওঁৱে এতিয়া ইলেকশ্যনত এইটোৱে প্ৰমাণ হয় যে যোৰহাটৰ কেণ্ডিডেটক তেওঁ গোপনকৈ সহায় কৰিব পাৰে, কাৰণ তেওঁতো আগত গোলাঘাটৰ MPও আছিলে আৰু নিজেও কৈছে সম্পৰ্ক ভাল বুলি। গতিকে এইটো আপুনি গন কেছ বুলি ধৰি থৈ দিয়ক, তেওঁ বিজেপিত নাই। Very good. Let us have Prime Minister. Let them take leader of opposition. So all are clamoring for the Rahul and eventually. What I will say, let them take the post of leader of opposition and let BJP take the post of Prime Minister. In our democracy, and today I have completed almost 55 years. Nobody discuss who is leader of opposition. I am in politics from 1991. I have not heard one journalist asking question about leader of opposition. So you people are all syndrome of Raja Maharaja. You like to talk about Raja Maharaja. So you do not want to celebrate Kamakhya Tasa's victory. আপোনালোকৰ অসুবিধাটো কি আছে যে কামাখ্যা তাছাৰ ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয়, কাৰণ তেওঁ চাহ বাগিচাৰ ল'ৰা। আজি বিজুলী কলিতাৰ ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয়, কাৰণ তেওঁ সৰু বিজেপিৰ কাৰ্যকৰ্তা। জয়ন্ত বসুমতাৰী ভিক্টৰীটো আপোনালোকৰ কাৰণে ভিক্টৰী নহয়, কাৰণ সৰু বড়ো ট্ৰাইবেল কি আৰু জিকিছে। ৰঞ্জিত দত্তৰ বিজয়টো আপোনালোকৰ কাৰণে বিজয়ী নহয়, যে
ইমান বিজেপিৰ ৰাজ্যিক সভাপতি এক্স প্ৰেচিডেণ্ট এজন আটাইতকৈ পুৰণি কাৰ্যকৰ্তা এজন জিকিলে এই নিউজবোৰ আপোনালোকৰ কাৰণে নিউজ নহয় ৰজা মহাৰাজাৰ লৰাটো আপোনালোকৰ কাৰণে নিউজ পৰিমল শুক্লবৈদ্যৰ বিজয়টো আপোনালোকৰ কাৰণে নিউজ নহয় ৰজা মহাৰাজাৰ জিকাটো পেপাৰত হেডলাইন আনকি 10 লাখ ভোটত ৰকিবুল হুছেইন জিকাটো আপোনালোকৰ কাৰণে নিউজ নহয় এইটোতো মইতো দেখি আছো যে জাতিটোৰ ভৱিষ্যতটো আপোনালোকৰ থদিও পোৱা যায়তো ৰজা মহাৰাজা জিকিলে আমি সকলোৱে নাচিব আৰম্ভ কৰো এতিয়া সেইকাৰণে ভূপেন হাজৰিকাৰ কেতিয়াবা গানবিলাক খুব ভাল কৰি পঢ়িব লাগে প্ৰভাৱ পেলাব আকৌ 94 সিটত জিকিছো আৰু 5টা সিটত জিকিলে 100 হৈ যাব আজিতো গোটেই প্লেনিংটো কি 93 জিকিলো যেনে তেনে আৰু 7টা জিটত জিকি 100 কৰি দিব লাগে সেইকাৰণে আজিৰ প্ৰায় যত্ন আৰম্ভ নকৰিলো জানো ঠিকে 93 জিকাৰ পিছত আৰু 7টাহে বাকি থাকিল টাৰ্গেটলৈকে অলপ 7টা খুন্দিয়াই চাও আৰু কি আছে কিমান ৰজা মহাৰাজাৰ বিষয়ে জানিবৰ কাৰণে ইচ্ছা কক বিজেপি আৰু এভাৰেষ্টত আপোনাক আৰোপণ কৰিছে তেনেহলে আনিব লগা দিনবোৰ আপোনালোকৰ কাৰণে বেছি চ্যালেঞ্জিং হ'ব নেকি চ্যালেঞ্জিং নহয় আৰু এভাৰেষ্ট উঠিলুৱে আৰু কি চ্যালেঞ্জিং আৰু তো ভগৱানে ইয়াতকৈ ডাঙৰ সিংহ বনুৱাই নাই সিংহ বনাব জানো মাউণ্ট এভাৰেষ্টতকৈ ওপৰত এভাৰেষ্টত উঠা মানুহজনে যদি তেনজিং নৰ্গে আজি কল্পনা কৰে যে মই আৰু এটা ডাঙৰ সিংহত উঠিব লাগিব তেওঁতো ভগৱানৰ লগত কথা পাতিব লাগিব যে মোক আৰু এটা বনাই দে মাউণ্ট এভাৰেষ্ট এটা গতিকে আপোনালোকৰ মই এইকেইদিন মেণ্টেলিটি চাই আছো যিজন মানুহে 94টা সিট পাইছে 11টা এমপি সিট পাইছে তেওঁ গ্ৰিল কৰি আছে আৰু যোনে মাত্ৰ 3টা সিট পাইছে তেওঁক একো প্ৰশ্ন সোধা নাই এইটো অদ্ভুত অসমৰ সাংবাদিকতা নহয় জানো এইটো ষ্টাডি কৰিবলগীয়া কেছ হয় হয় নহয় কওকচোন যে 3টা পোৱা পাৰ্টিটো কাঠগড়াত নাই 11টা পোৱা পাৰ্টিটো কাঠগড়াত আছে মইতো কেতিয়া কিয় কয় আপুনি মই সদায় নহয় চক তেনেকে কেতিয়াও ক'ব নাপায় অন্তত আপুনি এজন ভাল সাংবাদিক মই সদায় কৈ আছিলো 11 এইটোতো অন্তত স্বীকাৰ কৰক কেতিয়াও বিজেপিৰ মঞ্চৰ পৰা মই ইলেকশ্যনৰ মাজত 11:30 লৈকে গৈছিলো কংগ্ৰেছ শূন্য বুলি কেনেকে ক'ব ধুবুৰী বৰপেটা ধুবুৰী নগাঁও থাকোতে হেটো আজিও শূন্য নহয় আৰু অহা 100 বছৰ কংগ্ৰেছ অসমত শূন্য নহয় যেতিয়ালৈকে ধুবুৰী আৰু নগাঁও আছে বাকি সিট 12 লৈকে কেতিয়াবা আমি যাব পাৰো মই নকওঁ কিন্তু এইখিনি তথ্য আপোনালোকে কৈ আছে নহয় যে আমি কৈছিলো আমিতো কোৱা নাই মোৰটো হাজাৰ ৰেকৰ্ড আছে প্ৰত্যেকজনী বিশেষকৈ সবেই মোক লগ পালে খুদে স্যাৰ 11:30 তো 12 হল নেকি বুলি খুদে না নাই আপোনালোকে কওকচোন আজি আপুনি কৈ দিলে যে আমি কৈছিলো বুলি ৰজা মহাৰাজাৰ প্ৰতি আপোনালোকৰ ডাঙৰ দুৰ্বলতা আছে সেইটো আপোনালোকে চিন্তা কৰি লওক আনিব পাৰে ৰজা মহাৰাজাৰ লৰা ভাই কোট আপুনি ৰাখিব ৰজা মহাৰাজাৰ লৰা আমিতো সৰু মানুহৰ লৰা গতিকে ৰজা মহাৰাজাৰ লৰাৰ যিটো আশা তো আপোনালোকে এইটো মই কোট কম্পিট কৰিব পাৰিম কিন্তু আমি আমাৰ কাম আমি কৰি গৈ থাকিম না আমাক এতিয়া ধৰক এজনে কৈছে যে আপাৰ আসামৰ মানুহক অৰুণোদয় নালাগে আৰে এটো কথা হ'ব পাৰে নেকি আপাৰ আসামত দুখীয়া মানুহ নাই নেকি আপাৰ আসামত চাহ বাগিচাৰ শ্ৰমিক নাই নেকি আপাৰ আসামত মাজুলীত কিমান দুখীয়া মানুহ আছে বান বিধ্বস্ত তো এটা জুনে এনেকুৱা ৰাজনীতি কৰে তাৰ লগত আপুনি কি কথা ক'ব যদি মই কালি সিদ্ধান্ত লওঁ যে অমুক বিধায়কে কৈছে উজনিত অৰুণোদয় নালাগে বুলি মোক নিপিটিব নেকি গলে মানুহে গতিকে কিলা আপোনালোকে এইটো পাব্লিসিটি দি দিছে গতিকে আপোনালোকে কাৰোবাক 2 বছৰ পিছত ঘূৰাই আনিব পাৰে কিন্তু মোৰ লগত 93 ডিপোজিট আছে আৰু এনেকে অসমৰ সংবাদ মহলে বহুত দিন মোৰ লগত কৰিছে এইটো কাম কিন্তু আজিলৈকেতো পাৰা নাই গতিকে 2026ত পাৰে নোৱাৰে এইটো আপোনালোকৰ লগত এটা চ্যালেঞ্জ থাকি যাব কিন্তু মুকটো পাৰা নাই আজিলৈকে নে পাৰিছে
93 জিকোৱা মানুহজনক যদি কোনোবাই ভয় খুৱাই কেনেকে ভয় খাব মই যদি যোৱাবাৰ 2019ত আমি 67টা জিকিছিলো তেতিয়া আমিও ভয় খাইছিলো আৰু পিছৰ 2 বছৰ আমি জাহাত তাহা কাম কৰিছিলো এতিয়া অংকত 93 পোৱাজনক 3 পোৱাজনে ভয় খুৱাই আছে কেনেকে ভয় খাব আপুনি কওকচোন এটোতো ভয় খুৱাব খুজিলেওতো ভয় নাখাব হয় না নহয় কিন্তু আপোনালোকক বেষ্ট উইচেছ আপোনালোকে ৰজা মহাৰাজাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপোনালোকে ইউ এনজয় ইউৰ ডে আমি কাম কৰি থাকো এটো মই আপোনালোকৰ মই শুনক মই সক এমপি জুনে নাজানে ৰাজ অভিষেক কেতিয়া হয় যেতিয়া এজন মানুহ নতুনকৈ এমপি হয় যিজন মানুহৰ কথা পাতিছো ফৰ হিম ইট ইজ এ থাৰ্ড টাইম গতিকে জুনে নুবুজে কবাত ভাবে এনেকে কথা কলে অলপ হিমন্ত বিশ্ব শৰ্মাক মাৰিব পাৰিম আমিওতো বুজি পাও না কিন্তু মইতো বহুত সামৰা সাল আছে না ক'ত পাৰিব এইবিলাকত মই মাৰ খোৱা মানুহ নহয় ন এইবিলাকত মই ক'ত কষ্ট পাম নালাগে এইটো 11 লাখ হ'বগৈ যেতিয়া জনগাঁথনি মুছলিম পপুলেশ্যন অসমত বাঢ়ে এট এ স্পীড অফ 29%. গতিকে ধুবুৰীত অহা 10 বছৰত জনগাঁথনি বাঢ়িব আৰু 29%. গতিকে ৰকিবুল হুছেইনৰ বিজয় মাৰ্জিন অহা 10 বছৰ পিছত 12,29,000 হ'ব. এটো বাঢ়ি গৈ থাকিব এটো নকমে কাৰণ এইটো কোনো ৰাস্তা ঘাট স্কুল কলেজৰ লগত কথা নহয় নহয় যদি ৰকিবুল হুছেইন এদিনো না যায় মই ৰকিবুল হুছেইন নামৰ ব্যক্তিজনক কোৱা নাই বহুতে ভুল কৰে যে আজমলক কৈছে আজমল নামৰ মই ব্যক্তিজনক একো নকওঁ হত্তাটো এই হত্তাটো ইমানে শক্তিশালী যে এই ভূত কমিব নোৱাৰে যি এবাৰ গল এটো কেতিয়াও ঘূৰি নাহে কাৰণ তেওঁলোকৰটো পপুলেশ্যনটো 1:1 হ'ব বহুত দিন লাগিব গতিকে এটো ডিটৰিয়েট কৰি গৈ থাকিব এটো ভাল নহয় অহাবাৰ ডিলিমিটেশনত হয়তো ধুবুৰী সিটটো দুটা হৈ যাব তেতিয়া আপোনাৰ আৰু ক্ষতিয়ে হ'ব তেতিয়া কমিব পাৰে যেতিয়া ধুবুৰী সিটটো ভাঙি দুটা হ'ব তেতিয়া মাৰ্জিনটো কমিব পাৰে কিন্তু আজি ধুবুৰীত 2034 চনৰ ইলেকশ্যনত এই ৰকিবুল হুছেইন থাকে না থাকে মই নাজানো কোনোবা এজন ৰকিবুল হুছেইনৰ ভোটৰ লিড 12,29,000 হ'ব আইসু পৰৱৰ্তী খবৰলৈ গুৱাহাটী কালাপাহাৰত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি পৰকীয়া প্ৰেমৰ বাবে সঞ্জয় কানুৱে হত্যা কৰিলে পত্নী সৰিতা কানুক পৰকীয়া প্ৰেমত বাধা দিয়াৰ বাবে স্বামীৰ হাতত প্ৰাণ গল সৰিতা কানুৰ মাতৃৰ লগত ফোনত কথা পাতি থাকোতে কালাপাহাৰৰ ওয়েসিস এপাৰ্টমেণ্টত স্বামী সঞ্জয় কানুৱে হত্যা কৰিলে পত্নী সৰিতা কানুক সৰিতা পৰিয়ালে অভিযোগ অনুসৰি সঞ্জয় বহু নাৰীৰ সৈতে আছে অবৈধ সম্পৰ্ক যাৰ বাবে প্ৰায় সৰিতা আৰু সঞ্জয়ৰ মাজত হৈছিল সংঘাত কিন্তু ইয়াৰ পাছতো শুধৰণি হোৱা নাছিল সঞ্জয়ৰ কিছুদিন পূৰ্বে এপাৰ্টমেণ্টৰ মহিলাৰ সৈতে সঞ্জয়ক অন্য এগৰাকী নাৰীৰ সৈতে ধৰা পেলাই আৰু তাৰ বিচাৰো বহাইছিল পত্নী সৰিতাৰ এনে পদক্ষেপৰ পাছতে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল সঞ্জয় হত্যাকাণ্ডৰ পিছত এতিয়া ফটাখিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় কানুক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় লোকে পৰকীয়া প্ৰেমৰ বাবে পুনৰ এক হত্যাকাণ্ড সংঘটিত হৈছে কালাপাহাৰত এবাৰ ভয়ংকৰ পৰিণতি এগৰাকী মহিলাক হত্যা কৰিছে স্বামীয়ে সৰিতা কানু নামৰ মহিলাগৰাকীক হত্যা কৰিছে মাকৰ সৈতে ফোনত কথা পাতি আছিল সেই মুহূৰ্ততে হত্যা কৰে অভিযোগ অনুসৰি সঞ্জয় কানুৰ কেবাগৰাকীও নাৰীৰ সৈতে আছে অবৈধ সম্পৰ্ক যাৰ বাবে প্ৰায় সৰিতা আৰু সঞ্জয় কানুৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল কিন্তু ইয়াৰ পাছতো কোনো ধৰণৰ শুধৰণি হোৱা নাছিল সঞ্জয় কানুৰ কিছুদিন পূৰ্বে এপাৰ্টমেণ্টৰ মহিলাসকলৰ এগৰাকী মহিলাৰ সৈতে ধৰাও পেলাইছিল আৰু এই ঘটনাৰ বিচাৰো হৈছিল বুলি জানিব পৰা গৈছে পত্নী সৰিতাৰ এনে পদক্ষেপৰ পিছতে আৰু মানসিক আৰু শাৰীৰিক নিৰ্যাতন বৃদ্ধি পাইছিল সঞ্জয় অধিক শাৰীৰিক মানসিক অত্যাচাৰ চলাইছিল আৰু সেইদিনা আৰু আজি কথা পাতি থকাৰ সময়তে মাকৰ সৈতে ফোনত কথা পাতি আছিল আৰু সেই সময়তে হত্যা কৰে সৰিতা কানুক সঞ্জয় কানুক ইতিমধ্যে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে স্থানীয় লোকে
স্বামীক অন্য মহিলাৰ সৈতে ধৰা পৰাৰ পিছত সেই কাৰ্যত বাধা দিয়াৰ বাবে হত্যাকাণ্ড সংঘটিত কৰিছে সঞ্জয় কানু নামৰ লোকজনে পত্নীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হৈছিল অন্য কোনো মহিলাৰ সৈতে সম্পৰ্ক আছিল সঞ্জয় কানুৰ আৰু এই ক্ষেত্ৰত বাধা দিছিল পত্নীগৰাকীয়ে আৰু সেই কথাতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল আৰু এই ঘটনাৰ বাধা দিয়াৰ বাবে হত্যা কৰিলে মহিলাগৰাকী মহানগৰীত সংঘটিত হৈছে ঘটনাটো গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক বেৰিঞ্চিৰ সৈতে বেৰিঞ্চি আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিছো প্ৰকৃততে কি হৈছিল ঘটনাটো নিশ্চয় প্ৰিয়ংকা যে আচলতে এই যিগৰাকী অভিযুক্ত হত্যাকাৰী স্বামী সঞ্জয় কানু তেওঁ আচলতে বহু কেইগৰাকী যুৱতী আৰু নাৰীৰ সৈতে আচলতে অবৈধ সম্পৰ্ক আছে বুলি ইতিমধ্যে সৰিতা কানুৰ পৰিয়ালৰ লোকে ইতিমধ্যে জনাইছে এই বিষয়ে দুয়োৰে মাজত দীৰ্ঘদিন ধৰি সেই এপাৰ্টমেণ্টত তেওঁলোকৰ মাজত কাজিয়া হৈ আহিছিল আৰু দুয়োৰে মাজত এই ধৰণৰ কথাটোক লৈ আচলতে সংঘাত হৈ আহিছিল আৰু পৰৱৰ্তী সময়ত বহুদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল সৰিতাক আৰু সেইদিনাখন আচলতে 4 তাৰিখৰ দিনাখন নিশা আচলতে এক ভয়ংকৰ ঘটনা হ'ল যে তেওঁ মাতৃগৰাকীক সেই বিষয়ে ফোনত তেওঁ অৱগত কৰি আছিল সমগ্ৰ বিষয়টো যে তেওঁৰ স্বামীয়ে কেনেধৰণে অন্য নাৰীৰ লগত এটা সম্পৰ্ক আছে বা কি ধৰণে অত্যাচাৰ কৰে আৰু সেই কথাখিনি কৈ থকা অৱস্থাত প্ৰায় কথা ঠিক শেষ হোৱাৰ পাছতে আচলতে সঞ্জয় তাইক পত্নীক ডিঙিত চেপা মাৰি ধৰে আৰু পৰৱৰ্তী মাকে সিটো ফালৰ পৰা যেতিয়া মাত দি আছিল সৰিতাকে কিন্তু মাত নাযায় পৰৱৰ্তী সময়ত ফোনটো কাটি যেতিয়া এই সঞ্জয় কানুৱে শাহুৱেকক যেতিয়া কথাটো কৈছে যে আপোনালোকৰ জীয়ৰী ইতিমধ্যে শুই পৰিছে মই মাৰি পেলালো আৰু তেতিয়া আচলতে পৰিয়ালটো মাজত হোৱা দোৱা লাগে আৰু লগে লগে ফটাশীল আমবাৰী থানাত আৰক্ষীৰ লগত তেওঁলোকে যোগাযোগ কৰে পৰৱৰ্তী সময়ত সেই এপাৰ্টমেণ্টৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে এইখিনি এটা কথা ক'ব লাগিব যে ফটাশীল আমবাৰী যথেষ্ট আচলতে দুৰ্বলতা আছে কিয়নো তেওঁলোকৰ ঠাইত কিছুদিন পূৰ্বে এখন এফআইআৰ দাখিল কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক কেনেদৰে অত্যাচাৰ কৰে সকলো কথা বিৱৰণ দি কিন্তু আৰক্ষীয়ে এই এজাহাৰখনক আচলতে গুৰুত্ব দিয়া নাছিল যদি সেইখিনি সময়ত আৰক্ষীয়ে এই এজাহাৰখনৰ ওপৰত গুৰুত্ব দি যদি সঞ্জয়ৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিলে হয় নিশ্চয় এইগৰাকী সৰিতাক পৰিয়ালৰ লোকে হেৰুৱাব লগা নহ'লহেঁতেন কিন্তু তাকে নকৰি আৰক্ষীয়ে আচলতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত 4 তাৰিখৰ দিনাখন এই নৃশংস ঘটনাটো সংঘটিত হ'ল হয় এক দুখৰ ঘটনা সংঘটিত হৈছে বেৰিঞ্চি আৰু যি অভিযোগ আছে যে সঞ্জয় কানুৰ অন্য কোনো মহিলাৰ সৈতে সম্পৰ্ক আছে এনে ধৰণৰ কথাখিনি আৰু তাৰ কাৰণে অত্যাচাৰ কৰিছিল নিশ্চয় আচলতে প্ৰায় একমাহমান পূৰ্বে আচলতে এইগৰাকী তেওঁৰ সৰিতাই আচলতে একাংশ স্থানীয় এগৰাকী মহিলাৰ লগত যেতিয়া তেওঁৰ স্বামী এটা ঘৰত সোমাই আছিল আৰু একাংশ মহিলাৰ লগত লৈ তেওঁক হাতেলোতে আচলতে তাত গৈ ধৰিছিল আৰু তেওঁক তাতে জবাবদিহি কৰিছিল এই ধৰণৰ এটা কথা আৰু সেই মহিলা দলটোৱে তেওঁক বিভিন্ন প্ৰশ্ন কৰিছিল কিন্তু সেইখিনি সময়ত আচলতে তেওঁ সৰিতা ভাবিছিল যে হয়তো তেওঁৰ স্বামীৰ কিছু স্বভাৱ সলনি হ'ব বা এনেধৰণৰ এটা পৰ্যায়লৈ আহিব কিন্তু আচলতে তেওঁ সেই স্বভাৱৰ আচলতে সলনি হ'ল পৰৱৰ্তী সময়ত আচলতে সঞ্জয় তাই পত্নীক হত্যা কৰাৰ যিটো টাৰ্গেট কৰি থকা হৈছিল আৰু এই কথাখিনিকে আচলতে মাতৃৰ আগত অৱগত কৰি আছিল সৰিতাই আৰু সেইখিনি সময়তে ডিঙিত হয় ঘটনাটো সংঘটিত হৈছে বেৰিঞ্চি আৰু এটা কথা আপুনি উল্লেখ কৰিছে যে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নহ'লে যিহেতু এমাহৰ আগতে এজাহাৰ দাখিল কৰা হৈছিলে যে স্বামীগৰাকীৰ বিৰুদ্ধে যে অত্যাচাৰ চলি আছে হয়তো কোনোবা এদিন এনেধৰণৰ ঘটনা হ'ব পাৰে কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰিলে আৰু এইটোৱে প্ৰথম ঘটনা নহয় হয়তো আগে পিছত এনেধৰণৰ ঘটনা হৈছে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ পিছত এনেদৰে হত্যাকাণ্ড সংঘটিত হৈছে নিশ্চয় প্ৰিয়ংকা যে আচলতে মহানগৰ আৰক্ষীৰ ক্ষেত্ৰত এইটো দ্বিতীয়টো ঘটনা পোহৰলৈ আহিছে প্ৰথমটো ঘটনা সংঘটিত হৈছিল বেলতলাৰ যিগৰাকী যুৱতীক চুৰিকাঘাটৰ ঘটনা তেওঁ 28 তাৰিখে এখন এফআইআৰ দাখিল কৰিছিল যুৱকজনৰ বিৰুদ্ধে যে তেওঁক এনেধৰণে পিছা কৰি আছে অনুসৰণ কৰি আছে কিন্তু দিছপুৰ আৰক্ষীয়ে ঘটনাটো কোনো ধৰণৰ গুৰুত্ব নিদিল একেই ঘটনা সংঘটিত হ'ল এই সৰিতা কানুৰ ক্ষেত্ৰতো যে তেওঁৰ স্বামীয়ে তেওঁক অত্যাচাৰ কৰে বিভিন্ন সময়ত মাৰধৰ কৰে নিশা মাৰপিট কৰে বা যিকোনো সময়ত তেওঁক অত্যাচাৰ কৰে সেই সকলোখিনি কথা তেওঁ পৰিয়ালৰ লোকৰ সহযোগত ফটাশীল আমবাৰী থানাত এফআইআৰখন দিছিল যে আপোনালোকে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক কিন্তু ফটাশীল আমবাৰী থানা আৰক্ষীয়ে কোনো ধৰণৰ আচলতে ব্যৱস্থা নকৰে সোধপোছ নকৰিলে বা এগৰাকী স্বামীক মাতি আনি কোনো ধৰণৰ আচলতে সকিয়নি দিয়া নহ'ল যাৰ ফলত আচলতে সঞ্জয় কানু আচলতে যথেষ্ট সাহস পালে যে পুলিচে যিহেতু একো নকৰে গতিকে পৰৱৰ্তী সময়ত এই নৃশংস কাণ্ডটো তেওঁক হত্যা কৰা পৰ্যন্ত হত্যা আচলতে হৈ গ'ল সেইগৰাকী
মহিলাৰ গতিকে আৰক্ষীয়ে কোনো ধৰণৰ কোনো ব্যৱস্থা নকৰে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় কিন্তু আচলতে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে এনে ধৰণৰ ন্যায় কেনেধৰণে পাব আচলতে যেতিয়া যিখিনি সময়ত ফ্লেটৰ সেই যিটো ফ্লেটত তেওঁলোক থাকে সেই ফ্লেটটোৰ তেওঁ সভাপতিৰ দায়িত্বত আছে গতিকে ফ্লেটৰ সেই লোকসকলো বহু কথা আচলতে লুকুৱাইছিল কিন্তু এইগৰাকী মহিলা আছিলে যথেষ্ট সাহসেৰে স্বামীৰ বিৰুদ্ধে একাংশ মহিলাক লৈ গৈ সেই তাত ব্যৱস্থা গ্ৰহণ কৰিছিল আৰক্ষীক আৰক্ষীয়ে যথাসময়ত যদি এটা ব্যৱস্থা গ্ৰহণ কৰিলে হয় নিশ্চয় এই ধৰণৰ কাণ্ডটো সংঘটিত নহলহেঁতেন হয় ধন্যবাদ জনাইছো বিৰিঞ্চি আহিছো পৰৱৰ্তী খবৰলৈ নজনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণৰ পূৰ্বে কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব এনডিএ নৱনিৰ্বাচিত সাংসদসকলৰ বৈঠক সংসদ ভৱনৰ পৰা চেণ্ট্ৰেল হলত শুকুৰবাৰে পুৱা 10 বজাত আয়োজন কৰা হৈছে বৈঠকৰ আৰু এই বৈঠকত অংশগ্ৰহণৰ বাবে আজি দিল্লীলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি মিত্ৰজোঁটৰ নৱনিৰ্বাচিত সাংসদসকল দিল্লীলৈ ৰাওনা হৈছে বিজেপি নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্ত বিজুলী কলিতা মেধি বিজেপিৰ সকলো সাংসদৰ লগতে আজি নিশাৰ ভিতৰতে দিল্লীত উপস্থিত হ'ব বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ইতিমধ্যে দিল্লীত বাহৰ পাতিছে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ইপিপিএলৰ সভাপতি প্ৰমোদ বড়ো নেহেৰু চৰকাৰৰ পিছত 293খন আসন দখলেৰে ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ ওলাইছে বিজেপি মিত্ৰজোঁট এনডিএ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক নেতা নিৰ্বাচন কৰে এনডিএৰ প্ৰতিটো সহযোগী দলে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন তথা প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী ক্ৰমাগত তৃতীয়খন চৰকাৰ গঠনৰ বাবে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে প্ৰতিটো সহযোগী দলে ইপিনে এনডিএ চৰকাৰ তথা নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰধানক নেপাল ভূটান শ্ৰীলংকা বাংলাদেশৰ ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ দিল্লী বাসগৃহত পুৱাই উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নতুন পৰিচয়ৰ সপোন লৈ দিল্লীলৈ ৰাওনা হৈছে ইতিমধ্যে শিলচৰৰ নৱনিৰ্বাচিত বিজেপি সাংসদ পৰিমল শুক্লবৈদ্য দীৰ্ঘদিন ধৰি বিধায়ক আৰু মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা পৰিমল শুক্লবৈদ্যৰ এতিয়া নতুন পৰিচয় লোকসভাৰ সাংসদ কাইলৈ দিল্লীত অনুষ্ঠিত হ'ব বিজেপি নৱনিৰ্বাচিত সাংসদসকলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ কিছু সময় পূৰ্বে দিল্লীলৈ উৰা মাৰিছে নৱনিৰ্বাচিত সাংসদগৰাকী ইফালে ৰাজ্যিক বিজেপি সভাপতি হিচাপে ভৱেশ কলিতা উৰা মাৰিছে নতুন দিল্লীলৈ